নমস্কাৰ, মই ডক্টৰ বিক্ৰম কুমাৰ ডেকা। মোৰ ইন্ট্ৰডাকশ্যনটো তেওঁ দিলে, মই আকৌ এবাৰ দি দিছোঁ। মই গুৱাহাটীৰে হয়। মই MBBS আৰু MS চাৰ্জাৰী গুৱাহাটী মেডিকেল কলেজৰ পৰা কৰিছোঁ। মই তাৰপিছত দিল্লী গৈছোঁ। দিল্লীত মই অংক চাৰ্জাৰী DNB অংক চাৰ্জাৰী কৰিছোঁ। মই এজন অংক চাৰ্জন। মই এজন ৰবটিক চাৰ্জনো হয়। আমাৰ টিমটো দিল্লীত এজন ৰবটিক চাৰ্জাৰী এটা ফেমাছ টিম হয়। আৰু আমি মণিপাল হস্পিটেল আমি যোৱা বছৰ আমি জইন কৰিছোঁ। মই যিহেতু এজন অংকলজিষ্ট আৰু অংক চাৰ্জন আৰু MBBSৰ বা MS-ৰ সময়ত হয়তো আমি ইমান কেঞ্চাৰ পেচেণ্ট মই ডিল কৰা নাই, কিন্তু যেতিয়া মই অংক চাৰ্জাৰীত সোমালোঁ, লাহে লাহে ফিল্ডখনত সোমালোঁ আৰু ষ্টেটিষ্টিক্সবোৰ চালোঁ, তেতিয়া বুজিলোঁ যে অসম আৰু নৰ্থ ইষ্টৰ কেঞ্চাৰৰ প্ৰিভেলেঞ্চ বহুত বেছি। ইণ্ডিয়াৰ যদি আপুনি গোটেইবোৰ ডিষ্ট্ৰিক্ট চাই, তাৰে টপ 5 ডিষ্ট্ৰিক্ট কেইখন নৰ্থ ইষ্টতে ওলাব, 2খনমান অসমত ওলাব। কামৰূপ ডিষ্ট্ৰিক্ট এখন মেইন কেঞ্চাৰৰ মানে হাই প্ৰিভেলেঞ্চ এৰিয়া হয়। গতিকে কেঞ্চাৰ ৰোগটো অভাৰঅল গোটেই ভাৰতত বাঢ়িছে, অসমতো বাঢ়িছে আৰু ইয়াৰ ট্ৰিটমেণ্টৰ এভেইলেবিলিটি বা ট্ৰিটমেণ্টৰ অপৰচুনিটিবোৰো বাঢ়িছে। অংক চাৰ্জন বাঢ়িছে, নতুন টেকন'লজি আহিছে, যেনে আমাৰ ৰবটিক চাৰ্জাৰী আহিছে। আমাৰ তেনেকৈ সুবিধাবোৰো বাঢ়িছে, হস্পিটেলবিলাকতো এই সুবিধাবোৰ আহিছে। এটা কেঞ্চাৰৰ ট্ৰিটমেণ্টত কেইবাটাও ডিপাৰ্টমেণ্ট একেলগে ইনভলভ থাকে। এজন ডক্টৰ বা অকলে কৰা বস্তু এটা নহয়, ই এটা প্ৰপাৰ টিম লাগে। কাৰণ কেঞ্চাৰ ট্ৰিটমেণ্টটোত একেটা পেচেণ্টটোতে আপোনাৰ চাৰ্জাৰীও হয়, ৰেডিয়েশ্যনো হয়, আপোনাৰ কিম'থেৰাপিও হয় একেজন পেচেণ্টতে। আপোনাৰ তাৰ কাৰণে ভাল ফেচিলিটি লাগে। আপোনাৰ দেখোঁ, মই তাতে থাকোঁতে ইমান তাৰে লোকেল পেচেণ্টো দেখিলোঁ যে এনেকৈ মানে পেনিক কৰি বুজি নাপায়। অসমৰ পেচেণ্টবোৰ হঠাতে ক'ৰবাত যাব লগা হয়, আজি চেন্নাই দৌৰিলে, ক'ৰবাত বেংগলোৰ দৌৰিলে, কাকো চিনি নাপায়, খানা নিমিলে, হঠাতে ঘৰৰ চব বন্ধ কৰি পইচা ঘৰ মাটি বেছি যায়, কাক কেনেকৈ কনচাল্ট কৰিব লাগে, কোনে কি ধৰণে আগবাঢ়িব লাগে, বহুত সময়ত বহুতে বহুত ধৰণে কয়। তেওঁলোকে বহুত সময়ত এটা বেয়া অৱস্থাত পৰে। যদি মানে মই এজন অসমীয়া হিচাপে মই নিজে দেখিছোঁ যে মই হঠাতে কেতিয়াবা মই এনেকুৱা মানে পাওঁ, হঠাতে কেতিয়াবা মোৰ নিজৰ ৰেফাৰেঞ্চত আহে, কেতিয়াবা মই হঠাতে লগ পাই যাওঁ, তাতে অসমৰ পেচেণ্ট এজন লগ পাই গ'লোঁ আৰু এনেকুৱা এটা সকাহ পাই যায়। কাৰণ তেওঁলোকে তাৰ ভাষাৰ অসুবিধা হওক, কোনে কি কৈছে, একে সময়তে ইমানবোৰ ইনফৰ্মেশ্যন তেওঁ এবজৰ্ব কৰিবলৈ দিগদাৰী হয়। আৰু নিজৰ মানুহ এজন থাকিলে ভালদৰে যদি তেওঁ গাইড কৰিব পাৰে সুবিধা হয়। মোৰ সেইকাৰণে এই অসমত OPD-টো মানে সদায় এটা মই কণ্টিনিউ কৰিব বিচাৰোঁ আৰু কৰি আহিছোঁ মই। কাৰণ ইয়াৰ পেচেণ্টটো এনেকুৱা নহয় যে মই মোক লগ পালে যে মোৰ হস্পিটেলতে আহিব লাগিব, মোৰ তাতে ট্ৰিটমেণ্ট কৰিব। এটলিষ্ট গাইডেঞ্চটো যদি দিব পৰা যায় যে য'তে তেওঁলোক ফাইনেন্সিয়েল কণ্ডিশ্যন বা লজিষ্টিকেল কণ্ডিশ্যন চাই য'তে ভালদৰে তেওঁক যদি গাইড কৰি ট্ৰিটমেণ্ট কৰিব পাৰে, সেইটো ভাল হয়। গতিকে সেই বস্তুটো এই অসমত এই OPD-টো মই কৰি আহিছোঁ। এতিয়া আজি প্ৰেছ কনফাৰেঞ্চটো কৰিছোঁ প্ৰপাৰলি আপোনালোকৰ থ্ৰুদি যাতে মানুহবোৰক অলপ এৱেৰ কৰিব পাৰোঁ যে মানে উই আৰ দেয়াৰ, আমি আছোঁ ইয়াতে। আহোঁ, মই মাহত এবাৰকৈ আহোঁ, বাকী সময়তো মোক আপুনি মোৰ নাম্বাৰ এভেইলেবল থাকে, আমাৰ মানুহ আছে, লগ মানে কণ্টেক্ট কৰিব বিচাৰে যদি গাইডেঞ্চৰ কাৰণে বা আহিব বিচাৰে যদি ট্ৰিটমেণ্টৰ কাৰণে, যেনেকৈ নহওক, যি ধৰণে নহওক আমি সুবিধাখিনি কৰি দিব বিচাৰোঁ। কাৰণ কেঞ্চাৰৰ ট্ৰিটমেণ্ট আৰু বাকী ট্ৰিটমেণ্টৰ মাজত বহুত ডিফাৰেঞ্চ আছে। এজন অংকলজিষ্ট যিকোনো এজন ডক্টৰৰ দৰে আন যিকোনো এজন ডক্টৰৰ দৰে হ'ব নোৱাৰে। ইয়াতে বহুতখিনি এম্পেথি। मैं मणिपाल हॉस्पिटल द्वारका की ओर से गुवाहाटी के सभी पत्रकार भाइयों और बहनों का हार्दिक स्वागत और अभिनंदन करता हूं। फर्स्ट ऑफ ऑल मैं माफ़ी चाहता हूं कि प्रेस कॉन्फ्रेंस थोड़ा सा डिले हुआ, बिकॉज सुबह दिल्ली एयरपोर्ट पे थोड़ा सा प्लेन डिले हुआ, तो उस वजह से डॉक्टर साहब को आने में थोड़ा सा टाइम लग गया। थैंक यू सो मच आप लोग आए इस प्रेस कॉन्फ्रेंस पे। इस प्रेस कॉन्फ्रेंस का मकसद आज ये है कि डॉक्टर विक्रम डेका, जो कि एक वरिष्ठ ऑन्को सर्जन है मणिपाल हॉस्पिटल द्वारका में, आप ही के शहर से हैं गुवाहाटी में। उनकी पढ़ाई लिखाई, उनका डॉक्टरी की पढ़ाई सब कुछ उन्होंने यहीं से किया है। तो वो एक यहाँ पे हम लोग एक OPD करते हैं जहाँ पे डॉक्टर विक्रम डेका हर महीने आकर कुछ पेशेंट्स को देखते हैं और यहाँ पे जो भी पेशेंट्स होते हैं उनको हम वहाँ जाके उनका इलाज करवाते हैं। सेकेंडली वो अपने इस प्रेस कॉन्फ्रेंस के माध्यम से गुवाहाटी के लोगों को और असम के लोगों को पर से
कैंसर के बारे में जानकारी लेना चाहते हैं। कैंसर जो कि आजकल आप भी जानते हैं कि बहुत तेज़ी से फैल रहा है, उसके बारे में अवेयरनेस बहुत कम है हमारे लोगों में या हमारे इंडिया में। तो उसके माध्यम से हमारा ये प्रेस कॉन्फ्रेंस करने का पर्पस ये है कि जहाँ पे हम आपको कैंसर और उससे संबंधित जानकारी देना चाहते हैं। मणिपाल हॉस्पिटल द्वारका के बारे में मैं ब्रीफली सिर्फ आपको इतना बताऊंगा कि मणिपाल हॉस्पिटल्स इंडिया की सबसे बड़ी हॉस्पिटल चेन है। अक्रॉस इंडिया हमारे पास 49 हॉस्पिटल्स हैं एंड वी मैनेज अराउंड 12,500 बेड्स। हमारे पास मणिपाल द्वारका की अगर बात करूं तो मणिपाल हॉस्पिटल द्वारका जो न्यू दिल्ली में स्थित है उसमें 380 बेड का ये हॉस्पिटल है। 120 आईसीयू बेड्स हैं, 15 ऑपरेशन थिएटर हैं और ऑलमोस्ट 250 डॉक्टर्स उस हॉस्पिटल में काम करते हैं। तो इसी के साथ मैं डॉक्टर विक्रम डग्गा से आग्रह करूंगा कि वो आप लोगों को कैंसर और उससे संबंधित जानकारी दें और इस प्रेस कॉन्फ्रेंस কিছুমান ইছ'ফেগাছ কেঞ্চাৰ, গলব্লাডাৰ কেঞ্চাৰ এইবোৰ বেছি এতিয়া দিনক দিনে বৃদ্ধি পোৱাৰ কাৰণ গোটেই পৃথিৱীতে বৃদ্ধি হৈছে। তাৰ কাৰণ বহুতকেইটা আছে। এটাটো হৈছে মানুহৰ লাইফষ্টাইলবোৰ বেয়া হৈছে, মানুহৰ ফুড হেবিটবোৰ বেয়া হৈছে। বহুত কেঞ্চাৰ আপোনাৰ এলকহল, স্মকিং এইবোৰো ৰিলেটেড হয়। মানুহৰ লাহে লাহে ফাইনেন্সিয়েল কণ্ডিশ্যনবোৰ বেটাৰ হৈছে, কালচাৰেল চেঞ্জেছ আহিছে, এলকহলৰ টেণ্ডেঞ্চিটো বাঢ়িছে, স্মকিঙৰ টেণ্ডেঞ্চিটো বাঢ়িছে, হাই কেলৰি ডায়েট বাঢ়িছে, ৱেইট গেইন বেছি হৈছে। এইবোৰৰ কাৰণেও গোটেই পৃথিৱীতে বাঢ়িছে। তাৰ বাহিৰেও অসমত কিছুমান ফেক্টৰ আছে। অসমত যেনেকৈ ইছ'ফেগাছ কেঞ্চাৰ অসমত মেল বা ফিমেল প্ৰায় মানে টপ 1 বা 2 কেঞ্চাৰ হয়। বাকী অল অভাৰ ইণ্ডিয়া বা অল অভাৰ ৱৰ্ল্ডত যদি চাই এইটো 6-7 নম্বৰত থাকে। তাৰে কাৰণ হয়তো আমাৰ ফুড হেবিট কিছুমান আছে, আমাৰ স্ম'ক মিটৰ হেৰিটো বেছি, হয়তো আমি অলপ গৰম বস্তু, গৰম চাহ তাহবোৰ বেছি খাওঁ যিয়ে ইছ'ফেগেল ইনজুৰি কৰে, আমাৰ তামোল খাওঁ, এইবোৰ বস্তুৰ প্ৰপাৰ ৰিচাৰ্চ হোৱা নাই। কিন্তু এই গোটেইবোৰ ফেক্টৰ আছে অসমত। আমাৰ কালচাৰত এলকহলটো বহুত জেগাতকৈ বেছি হয়। আমাৰ ট্ৰাইবেল ছ'চাইটিবোৰত কালচাৰেলি এলকহল আছে। আমাৰ মিট কনজাম্পশ্যনটো বাকী জেগাতকৈ বেছি। আমাৰ অসমত আৰু এই যিটো গেংগেটিক বেল্ট, যিটো ইউ পি বিহাৰ, এইবোৰত গলষ্টনৰ ইনচিডেণ্ট বেছি। য'ত গলষ্টনৰ ইনচিডেণ্ট বেছি তাতে আপোনাৰ গলব্লাডাৰ কেঞ্চাৰৰ ইনচিডেণ্ট বেছি। আমাৰ ফিমেলৰ গোটেই পৃথিৱীতে আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ ইনচিডেঞ্চ বাঢ়িছে। তাৰ লগত আমাৰ লাইফষ্টাইলবোৰ চেঞ্জ হৈছে, ডিলেড মেৰিজ, ডিলেড চাইল্ড, ৱেইট গেইন, এই আটাইবোৰ ফেক্টৰ, যিবোৰ ফেক্টৰ বাকী জেগাত পৃথিৱীত যিবোৰ আৰবান এৰিয়াত যিবোৰ ফেক্টৰ আছে অসমতো আহিছে ডেফিনেটলি, সেইকাৰণে সেইবোৰ কেঞ্চাৰৰ সংখ্যাও বাঢ়িছে। গতিকে এইবোৰ মাল্টিপুল ফেক্টৰ আছে। মাল্টিপুল ফেক্টৰৰ কাৰণে আমাৰ কেঞ্চাৰ ইনচিডেঞ্চ বাঢ়িছে। বহুত সময়ত ডায়েগনচিছো বেছি হৈছে। মানুহৰ আগতে এৱেৰনেছ নাছিল। ক'ৰবাত গাঁৱত কাৰোবাৰ কেঞ্চাৰ একেখন জেগাত একেটা জেগাত চব লাগে, আপোনাৰ প্ৰপাৰ মেডিকেল অংকলজিষ্ট লাগে, নতুন নতুন ইমিউন'থেৰাপি আহিছে। এই গোটেইবোৰ ট্ৰিটমেণ্ট, এটা হলিষ্টিক ট্ৰিটমেণ্টৰ কাৰণে এটা প্ৰপাৰ ছেটআপ এটা লাগে, যিবোৰ হয়তো বহুত সৰু হস্পিটেলত থাকিব নোৱাৰে। কাৰণ ইয়াৰ কাৰণে যিমানখিনি ইনভেষ্টমেণ্ট আৰু যিমানখিনি সুবিধা দিব লাগিব ৰবট এটা আনিবলৈ বা ইমানখিনি গোটেইখিনি হলিষ্টিক এপ্ৰ'চ আনিবৰ কাৰণে, সেই সুবিধাবোৰ চব হস্পিটেলতে দিব নোৱাৰে। মণিপাল হস্পিটেল দ্বাৰকাত আমাৰ এই গোটেইখিনি সুবিধা আছে আৰু সেইকাৰণে আমাৰ টীমটো তাতে জইন কৰিছিল। তাতে আমাৰ 3টাকৈ ৰবট আছে আৰু আপোনাৰ ৰেডিয়েশ্যন, কিম'থেৰাপি গোটেইখিনি সুবিধা আছে, পেট স্কেন আছে। আৰু মই যিহেতু মই দিল্লীতে থাকোঁ, কিন্তু মোৰ গোটেই কেৰিয়াৰটো, মোৰ যিমানখিনি বনিছোঁ মই অসমৰ কাৰণেই বনিছোঁ। আৰু ইয়াতে ইমান হাই প্ৰিভেলেঞ্চ কেছ, সেইকাৰণে মই অসমত কিবা এটা দি যাব বিচাৰোঁ। যিয়ে নহওক, কেঞ্চাৰ এটা ট্ৰিটমেণ্টত চবচে ইম্পৰ্টেণ্ট হয় যে ট্ৰিটমেণ্ট প্লেনিংটো। কোনোবা এজন পেচেণ্টক হয়তো প্ৰথমে কিম'থেৰাপি দিব লাগে, তাৰপিছত চাৰ্জাৰী কৰিব লাগে, কোনোবা এজনক চাৰ্জাৰীৰ পিছত ৰেডিয়েশ্যন দিব লাগে। এই ট্ৰিটমেণ্ট প্লেনটো যদি ঠিক ধৰণে নহয়, য'তে ত'তে যেনেকৈ তেনেকৈ ট্ৰিটমেণ্ট কৰিলে নহয়, বা এই ছিকুৱেঞ্চটোও যদি আমি ভালকৈ নকৰোঁ, সদায় বেয়া হয় পেচেণ্টৰ। আৰু কেঞ্চাৰৰ এনেকুৱা এটা বস্তু যে বহুত সময় নিদিয়ে, মানুহ ডায়েগন'জ হোৱাৰ লগে লগে পেনিক কৰি যায়, ফাইনেন্সৰ কথা আহে, ক'ত যাব, কি কৰিব, একো ৱাৰ্ডিয়ে নাপায়। বাকী বেমাৰৰ লগত বহুত বেলেগ হয়, কাৰণ ইয়াৰ এটা চাইক'লজিকেল আৰু ফাইনেন্সিয়েল ইম্পেক্ট এটা থাকে। সেইকাৰণে যিকোনো এটা কেঞ্চাৰৰ ট্ৰিটমেণ্টত এজন যদি অংক'চাৰ্জন বা এজন অংক'লজিষ্টে তেওঁ প্ৰপাৰলি গাইড কৰি ট্ৰিটমেণ্টটো কৰে, ফেমিলিটো বা সেই পেচেণ্টজনৰ ট্ৰিটমেণ্টটোও ভাল হয় আৰু গোটেই ফেমিলিটোৰ কাৰণে কিবা এটা বেনিফিট হয়।